নমস্কাৰ, মই অনিৰ্বাণ পাঠক। নৰেন্দ্ৰ মোদী যিদিনাই বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা হৈছিল, আক্ষৰিক অৰ্থত সিদিনাই গৌতম আদানীৰ ভাগ্যোদয় নিশ্চিত হৈছিল। 2013 চনৰ 13 ছেপ্টেম্বৰত নৰেন্দ্ৰ মোদীক বিজেপিয়ে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল। তাৰ 12 মাহৰ ভিতৰত আদানী এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰ ৰকেটৰ গতিত ঊৰ্ধ্বগামী হৈছিল। 5 টকা মূল্যৰ আদানী এণ্টাৰপ্ৰাইজৰ এটা শ্বেয়াৰৰ মূল্য হৈছিলগৈ 788 টকা। শ্বেয়াৰ মূল্যত প্ৰায় 265% উত্থান। এয়া কোনো যাদুতকৈ কম নাছিল, যি আদানী গ্ৰুপৰ বছৰি টাৰ্ণঅভাৰ 2001-2 বৰ্ষত আছিল 3,741 কোটি টকা। 2013-14 বৰ্ষত সেয়া হৈছিলগৈ 75,659 কোটি টকা। এয়া নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ এবছৰৰ ভিতৰৰ ঘটনা। নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পাছত প্ৰথম প্ৰজন্মৰ ব্যৱসায়ী গৌতম আদানীৰ যি অভাৱনীয় বিকাশ দেখা গ'ল, সেয়া স্বাধীন ভাৰতৰ ইতিহাসত কেতিয়াও ঘটা নাছিল। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত আদানীৰ এই চমকপ্ৰদ বিকাশৰ কাহিনীৰে দ্য আদানী এম্পায়াৰৰ দ্বিতীয় খণ্ড ভাগ্যোদয়। মে 2014 লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দুদিন পাৰ হৈছে মাত্ৰ। ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেন্সে আদানী গ্ৰুপক 5,500 কোটি টকাৰ খেলিমেলিৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী দিলে। আদানী পাৱাৰ মহাৰাষ্ট্ৰ, আদানী পাৱাৰ ৰাজস্থান আৰু মহাৰাষ্ট্ৰ ইষ্টাৰ্ণ পাৱাৰ কোম্পানীৰ বিৰুদ্ধে আছিল এই অনিয়মৰ অভিযোগ। তাৰ আগৰে পৰাই আদানীৰ কোম্পানীসমূহ DRIৰ নজৰত আছিল। 2014 চনৰ 2 জানুৱাৰীত ইকনমিক টাইমছত প্ৰকাশ পোৱা খবৰ অনুসৰি DRI আৰু ED সাজু হৈছিল আদানীৰ 2,322 কোটি টকাৰ অবৈধ লেনদেনৰ তদন্ত কৰিবলৈ। অভিযোগ আছিল যে আদানীয়ে শক্তি খণ্ডৰ বাবে ছৌদি আৰবৰ পৰা যিমান সামগ্ৰী আৰু মেচিনাৰী ক্ৰয় কৰিছে, তাৰ মূল্য অত্যাধিক দেখুওৱা হৈছে। ইয়াৰ জৰিয়তে আৰৱলৈ প্ৰায় 2,322 কোটি টকা অবৈধভাৱে সৰবৰাহ কৰা হৈছে। আদানী এণ্টাৰপ্ৰাইজ, আদানী ৰিনিউৱেল এনাৰ্জি, আদানী হাজিৰা পোৰ্ট প্ৰাইভেট লিমিটেড, আদানী ইণ্টাৰনেশ্যনেল কণ্টেইনাৰ টাৰ্মিনেল প্ৰাইভেট লিমিটেড, আদানী ভিজাগ কল টাৰ্মিনেল প্ৰাইভেট লিমিটেড, এই আটাইকেইটা কোম্পানীক অবৈধ ধন সৰবৰাহৰ গোচৰত তদন্তৰ আওতালৈ অনা হৈছিল। চমন পাইছিল গৌতম আদানীৰ ভাতৃ বিনোদ আদানী আৰু ডুবাইৰ 2 ব্যৱসায়ী মিতেশ দানী আৰু যতীন শ্বাহে। কিন্তু তাৰ 5 মাহৰ পাছত দেশৰ ৰাজনীতি সলনি হয়। 2014 চনৰ 16 মে'ৰ দিনা বিজেপি দলে ভোট গণনাত অগ্ৰগতি লাভ কৰাৰ লগে লগে গৌতম আদানীয়ে গৰ্বৰে ঘোষণা কৰে যে তেওঁৰ অন্যতম কোম্পানী আদানী পোৰ্টে ওড়িশাৰ ধৰ্মা বন্দৰ অধিগ্ৰহণ কৰিব। 5,500 কোটি টকা বিনিয়োগ কৰি আদানী পোৰ্টে এই বন্দৰটো অধিগ্ৰহণ কৰিবলৈ গৈ আছে। মন কৰিবলগীয়া কথাটো আছিল, ওড়িশাৰ এই বন্দৰটো পূৰ্বে নিৰ্মাণ কৰিছিল টাটা আৰু L&Tয়ে। নিৰ্মাণৰত সময়ত বহু পৰিৱেশ সংৰক্ষণ কৰ্মী আৰু সংগঠনে ধৰ্মা বন্দৰ নিৰ্মাণৰ বিৰোধিতা কৰিছিল, কিয়নো এই বন্দৰটোৰ বাবে বিপদাপন্ন হৈছিল হাজাৰ হাজাৰ কাছ আৰু অন্য বন্যজীৱৰ জীৱন। অথচ ভোট গণনাত বিজেপিৰ চৰকাৰ আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত হোৱাৰ লগে লগে আদানীয়ে বিতৰ্কিত ধৰ্মা পোৰ্ট 5,500 কোটি টকাৰে অধিগ্ৰহণ কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। আদানীৰ সন্মুখৰ বাধা তেতিয়াও আঁতৰা নাছিল। 2012 চনতে কেগে আঙুলিয়াই দিছিল যে গুজৰাট ষ্টেট পেট্ৰলিয়াম কৰ্পোৰেশ্যনে আদানী গ্ৰুপৰ প্ৰতি অহেতুক দৰদ দেখুৱাইছে, যাৰ বাবে পেট্ৰলিয়াম কৰ্পোৰেশ্যনে প্ৰায় 5,000 কোটি টকাৰ লোকচান ভৰিবলগীয়া হৈছে। 2014 চনৰ জুলাই মাহত কেগে আকৌ এবাৰ গুজৰাট চৰকাৰক ককৰ্থনা কৰে। কেগৰ মতে গুজৰাটত 25,000 কোটি টকাৰ বিত্তীয় অনিয়ম সংঘটিত হৈছে। গুজৰাট চৰকাৰে বিভিন্ন কোম্পানীক 1,500 কোটি টকাৰ অহেতুক লাভ দিছে, যাৰ ভিতৰত আদানী গ্ৰুপ আছিল অন্যতম। ইয়াৰ বাহিৰেও মুন্দ্ৰা পোৰ্ট নিৰ্মাণ ভালদৰে নিৰীক্ষণ নকৰাৰ বাবেও চৰকাৰৰ 118 কোটি টকাৰ লোকচান হৈছে। কিন্তু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত আদানীৰ বিৰুদ্ধে উত্থাপিত হোৱা আটাইবোৰ অভিযোগ একাষৰীয়া হৈ পৰে। বৰং আদানীৰ সাম্ৰাজ্য দেশে বিদেশে বিস্তাৰিত হ'বলৈ আৰম্ভ কৰে।
মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত আদানীয়ে আটাইতকৈ ডাঙৰ খোজটো দিছিল অষ্ট্ৰেলিয়াত। নৱেম্বৰ মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছিল G20 সন্মিলন। তাতেই নৰেন্দ্ৰ মোদী, গৌতম আদানী আৰু ষ্টেট বেংকৰ তেতিয়াৰ মুৰব্বী অৰুন্ধতী ভট্টাচাৰ্যৰ মাজত বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকত আদানী আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। চুক্তি অনুসৰি ষ্টেট বেংকে আদানী গ্ৰুপক অষ্ট্ৰেলিয়াৰ কয়লা খনি প্ৰকল্পৰ বাবে $1 বিলিয়ন ঋণ দিবলৈ সন্মত হয়। কিন্তু তাৰ আগৰে পৰা আদানীৰ কয়লা খনিক লৈ অষ্ট্ৰেলিয়াত আৰম্ভ হৈছিল প্ৰচণ্ড বিৰোধিতা। অষ্ট্ৰেলিয়া চৰকাৰে দেশখনৰ আটাইতকৈ বৃহৎ কয়লা খনি কুইনলেণ্ডছ গেলিলী বেচিনৰ পৰা ভাৰতলৈ কয়লা সৰবৰাহৰ বাবে এটা সুদীৰ্ঘ ৰেলপথ নিৰ্মাণ কৰিবলৈ আদানীক অনুমতি দিয়ে। এই প্ৰকল্পটোৰ ব্যয় $16 বিলিয়ন অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত 1 লাখ কোটি টকা। ইয়াৰে $1 বিলিয়ন ঋণ দিবলৈ সন্মত হয় ভাৰতীয় ষ্টেট বেংক। কিন্তু আদানীৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াত উত্থাপন হয় বহু গুৰুতৰ অভিযোগ। অষ্ট্ৰেলিয়াৰ বাতৰি কাকতত প্ৰকাশিত খবৰ অনুসৰি অষ্ট্ৰেলিয়াৰ পৰা কয়লা সৰবৰাহৰ অনুমতি লাভ কৰিবৰ বাবে আদানী গ্ৰুপে অষ্ট্ৰেলিয়াৰ বহু আগশাৰীৰ ৰাজনীতিকক অনেক মূল্যৱান উপহাৰ দিছিল। উপহাৰ লাভ কৰিছিল অষ্ট্ৰেলিয়াৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী টনি এবটেও। আদানীৰ অষ্ট্ৰেলিয়াৰ কয়লা খনন প্ৰকল্পৰ অন্যতম সহযোগী আছিল দেশখনৰ আটাইতকৈ ধনী মহিলা গিনা ৰিনেহাৰ্টৰ এখন ফাৰ্ম। অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে ধাৰাবাহিকভাৱে আদানীৰ এই প্ৰকল্পৰ অনিয়ম সন্দৰ্ভত বাতৰি প্ৰকাশ কৰি যায়। কেনেদৰে আদানী গ্ৰুপে শ্ৰম শোষণ কৰিছে, শ্ৰমিকক ন্যূনতম সুবিধা প্ৰদান কৰা নাই, সেই সন্দৰ্ভত প্ৰকাশিত বাতৰিয়ে ব্যৱসায়িক সংস্থাটোক বিশ্বৰ সন্মুখত উন্মুক্ত কৰি দিয়ে। ইফালে স্থানীয় নাগৰিকসকলেও এই প্ৰকল্পৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে। স্থানীয় উয়াংগান জাগালিংগু সম্প্ৰদায়ে আদানীৰ কয়লা খননৰ তীব্ৰ বিৰোধিতা কৰে। পৰিৱেশবিদসকলে কয় যে গেলিলী বেচিনত কয়লা খননৰ বিৰূপ প্ৰভাৱ পৰিব জলবায়ুৰ ওপৰত। বায়ুমণ্ডলত বৃদ্ধি পাব কাৰ্বনৰ নিৰ্গমন। ভূগৰ্ভৰ জলসম্পদ নোহোৱা কৰিব কয়লা খনিটোৱে। সমগ্ৰ বিশ্বৰ পৰাই প্ৰশ্নৰ সন্মুখীন হয় অষ্ট্ৰেলিয়া চৰকাৰ। অনেক বিৰোধিতাৰ পাছতো কুইনলেণ্ডত অৱশেষত কয়লা খনন আৰম্ভ কৰে আদানী গ্ৰুপে। কিন্তু প্ৰস্তাৱিত অঞ্চলৰ মাত্ৰ 6% অঞ্চলতহে খননৰ অনুমতি লাভ কৰে। ইতিমধ্যে বিশ্বজোৰা বিৰোধৰ বাবেই বহু আন্তৰ্জাতিক সংস্থাই আদানী গ্ৰুপক এই প্ৰকল্পৰ বাবে ঋণ দিবলৈ অস্বীকাৰ কৰে। 2015 চনৰ মাৰ্চত ষ্টেট বেংকেও আদানীক প্ৰস্তাৱিত $1 বিলিয়ন ঋণ দিবলৈ অস্বীকাৰ কৰে। বহু যুঁজ-বাগৰৰ অন্তত 2021 চনৰ ডিচেম্বৰ মাহত আদানী গ্ৰুপে কুইনলেণ্ডৰ পৰা প্ৰথমটো কনচাইনমেণ্ট ৰপ্তানি কৰিবলৈ সক্ষম হয়। কিন্তু ইতিমধ্যে আদানীৰ ভাগ্যই লৈছিল অন্য মূৰ। দেশে দেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণসংগী হৈ ঘূৰি ফুৰিবলৈ লৈছিল গৌতম আদানী। ইখনৰ পাছত সিখন দেশলৈ বিস্তাৰিত হৈ গৈছিল আদানীৰ বহু বিতৰ্কিত ব্যৱসায়িক সাম্ৰাজ্য। দেশত পূৰ্বে সন্মুখীন হোৱা জৰিমনা শাস্তিৰ পৰাও আদানী গ্ৰুপক ৰেহাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। ধন্যবাদ।